Hello students, আজি আমাৰ টপিকটো হৈছে জিপি সিৰিজ সিকুৱেন্স এণ্ড সিৰিজৰ সেকেন্ড টপিক ফাৰ্স্ট টপিকত আমি পঢ়িছিলো এপি সিৰিজ এৰিথমেটিক প্ৰগ্ৰেছন এতিয়া আমি পঢ়িম জিপি সিৰিজ জিওমেট্ৰিক প্ৰগ্ৰেছন এপি সিৰিজত কি হৈছিল এটোৰ পিছত আনটো টাৰ্ম প্লাস হৈ যায় ধৰি লোৱা এটো এটা এপি সিৰিজ 1 2 3 4 এনেকুৱাকে ঠিক আছে প্ৰতিটো টাৰ্মৰ পিছত 1 1 প্লাস হৈ গৈ আছে 1 ৰ লগত 1 প্লাস হৈছে 2 2 ৰ লগত 1 প্লাস হৈছে 3 3 ৰ লগত 1 প্লাস হৈছে 4 বা 4 6 8 10 এনেকুৱাকে এইবিলাক আছিল তোমাৰ এপি সিৰিজ এৰিথমেটিক প্ৰগ্ৰেছন য'ত এটোৰ পিছত নেক্সট টাৰ্মটো প্লাস হয় বা কেতিয়াবা মাইনাসও হয় এনেকুৱাকেও যাব পাৰে 12 10 8 এটো সো এইবিলাক হৈছে এপি সিৰিজ এতিয়া জিপি সিৰিজ হৈছে যিবিলাক সিৰিজত টাৰ্মটো নেক্সট টাৰ্মটো মাল্টিপ্লাই হৈ যায় বা ডিভাইড হৈ যায় সেইবিলাক হৈছে জিপি সিৰিজ ধৰি লোৱা 2 4 8 16 that 2 ৰ পিছত 4 কেনেকৈ হৈছে 2 2 2 যা 4 4 2 যা 8 8 2 যা 16 সো তেনেকৈ গৈ আছে সো এটোৰ পিছত এটো টাৰ্ম 2 ৰে মাল্টিপ্লাই হৈ আছে বা 2 2 3 যা 6 6 3 যা 18 10 3 যা 54 সো এইকেইটা হৈছে জিপি সিৰিজ ইয়াৰ লগত 3 মাল্টিপ্লাই হৈ আছে ইয়াৰ লগত 3 মাল্টিপ্লাই হৈ আছে ইয়াৰ লগত 3 মাল্টিপ্লাই হৈ আছে বা ডিভাইড হৈ যাব পাৰে একেটা বস্তু আমি এনেকৈ লিখিব পাৰো 54 18 6 2 এনেকুৱা এটো হৈছে আমাৰ জিপি সিৰিজ যেনেকৈ আমি এপি সিৰিজত দুটা ফৰ্মুলা পাইছিলো এটা আছিল এন টাৰ্মটো এই বস্তুটো মই জাস্ট ৰিভিজন দিছো এপি সিৰিজৰ আৰু এটা আছিল এন সামেশন n/2 টুৱাইস a n-1 d এইকেইটা আছিল আমাৰ এপি সিৰিজৰ ফৰ্মুলা ঠিক তেনেকৈ জিপি সিৰিজতো আমাৰ দুটা ফৰ্মুলা থাকিব an আৰু sn ঠিক আছে জিপি সিৰিজতো আমাৰ দুটা ফৰ্মুলা থাকিব তো জিপি সিৰিজৰ ফৰ্মুলা কেইটা হৈছে n টাৰ্মটো a into r to the power n-1 এটো হৈছে জিপি সিৰিজৰ n টাৰ্ম ইয়াত r টো আমি কি বুলি কওঁ কমন ৰেশিও কমন ৰেশিওটো কেনেকৈ উলিয়ায় সেকেন্ড টাৰ্ম ডিভাইডেড বাই ফাৰ্স্ট টাৰ্ম এপি সিৰিজত আছিল কমন ডিফাৰেন্স সেকেন্ড টাৰ্ম মাইনাস ফাৰ্স্ট টাৰ্ম ইয়াত হ'ব কমন ৰেশিও সেকেন্ড টাৰ্ম মাইনাস ফাৰ্স্ট টাৰ্ম এতিয়া এছএনৰ ফৰ্মুলাটো হ'ব a into 1 minus r to the power n divided by 1 minus r যেতিয়া কমন ৰেশিওটো লেস দেন 1 হয় ঠিক আছে or sn is equal a r to the power n minus 1 r minus 1 কেতিয়া হ'ব যেতিয়া r টো 1 তকৈ ডাঙৰ হয় দুটাই ফৰ্মুলা এপি সিৰিজৰ নিচিনাকৈ জিপি সিৰিজতো আমাৰ দুটাই ফৰ্মুলা এটো এটা an ফৰ্মুলা sn ফৰ্মুলাৰ দুটা কন্ডিশন থাকে কমন ৰেশিওটো
1তকৈ ডাঙৰ হয় নে সৰু হয় তাৰ ওপৰত ডিপেণ্ড কৰে। যিটো ডাঙৰ হয় সেইটোৱে আগত, আৰটো সৰু হ'লে 1 মাইনাছ আৰ, আৰটো ডাঙৰ হ'লে আৰ মাইনাছ 1, এইটো। ঠিক আছে, এইখিনি হৈছে বেছিক কথা। এ পি চিৰিজৰ নিচিনাকৈ জি পি চিৰিজতো তোমাৰ দুটাই ফৰ্মুলা আছে। জি পি চিৰিজত কমন ৰেচিঅ' আছে, এইটো সদায় ফাৰ্ষ্ট টাৰ্ম, আৰু কমন ৰেচিঅ'টো কেনেকৈ উলিওৱা, ছেকেণ্ড টাৰ্ম ডিভাইডেড বাই ফাৰ্ষ্ট টাৰ্ম। ঠিক আছে, এতিয়া আমি নিউমাৰিকেল কুৱেশ্যন চাওঁ আহা। আমি এক্সাৰচাইজ 9.3ৰ পৰা কেইটামান কুৱেশ্যন কৰোঁ আহা, তেতিয়া বস্তুটো ক্লিয়াৰ হ'ব জি পি চিৰিজৰ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ কি দিছে। ফাইন 20 and n টাৰ্ম অফ দ্য জি পি চিৰিজ 5/2, 5/4, 5/8 ... আমি 20 টাৰ্ম আৰু n টাৰ্মটো ওলাব লাগে। এটা জি পি চিৰিজ দিয়া আছে। জি পি চিৰিজটো আমাৰ দিয়া আছে 5/2, 5/4, 5/8। ইয়াৰ 20 আৰু n টাৰ্মটো উলিয়াব লাগে। চ' ফাৰ্ষ্ট টাৰ্মটো কি, এইটো কি হয় 5/2, আৰটো হৈছে কমন ৰেচিঅ', ছেকেণ্ড টাৰ্ম ডিভাইডেড বাই ফাৰ্ষ্ট টাৰ্ম। কি হ'ব 5/4, এইটো উল্টি যাব 2/5। ওৱান বাই টু। চ' এনৰ ভেলু ফাৰ্ষ্টটো 20 টাৰ্ম উলিয়াব দিছে। চ' এন টু 20। আমাৰ ফৰ্মুলাটো কি আছিল, এ এন হ'লে এ ইনটু আৰ টু দি পাৰ এন মাইনাছ 1। ঠিক আছে, এৰ ভেলু কিমান 5/2, আৰৰ ভেলু 1/2, এনৰ ভেলু 20 মাইনাছ 1। ফাইভ বাই টু, 2 টু দি পাৱাৰ এইটো 19 হৈ যাব। 1ৰ পাৱাৰ যিমানে হওক আনচাৰটো সিমানে থাকিব। চ' 5/2 টু দি পাৱাৰ 20, এইটো হৈছে 20 টাৰ্ম। নেক্সট উলিয়াব লাগে আমি এন টাৰ্মটো, এ টু দি পাৱাৰ এন। এৰ ভেলু কিমান 5/2, আৰৰ ভেলু 1/2, এন মাইনাছ 1। ঠিক আছে, 5/2, 2 টু দি পাৱাৰ এন মাইনাছ 1। চ' ওপৰত হ'ব 5, এইটো একো নাই মানে ইয়াতে 1 আছে। চ' ডিভাইডেড বাই 2 টু দি পাৱাৰ এন। এইটো হৈছে এন টাৰ্ম, এইটো হৈছে 20 টাৰ্ম। চিম্পল কুৱেশ্যন, এক্সাৰচাইজ 9.3, কুৱেশ্যন নাম্বাৰ 1। পাতি লোৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 12 question number 2. Find the 12th term of a GP whose 8th term is 192 and the common ratio is 2. 8th term to দিয়া আছে আৰু common ratio to দিয়া আছে। উলিয়াব কি লাগে আমি 12th term। ঠিক আছে, দুটা ডাটা আমাৰ দিয়া আছে 8th term আৰু common ratio। মানে A 8 দিয়া আছে 192, কমন ৰেচিঅ' R দিয়া আছে 2।
আমি 12 টাৰ্মটো উলিয়াব লাগে এতিয়া a8 a into r to the power 8 minus 1 192 r ৰ ভ্যালু কিমান দি আছে 2 2 to the power 7 192 হয় বুজি পাইছা নহয় so 2 to the power 7 কিমান হ'ব 128 so 192 divided by 128 এটো যদি কাটা 2 ৰে সেইটো হৈ গ'ল 3/2 এৰ ভ্যালু জানো r ৰ ভ্যালু জানো আমাক উলিয়াব লাগে 12 টাৰ্ম a12 মানে a to the power a into r 12 minus 1 মানে a into r to the power 11 এর ভ্যালু কিমান 3/2 r ৰ ভ্যালু 2 2 to the power 11 so এটো হ'ব 3 into 2 to the power 10 2 to the power 10 মানে 1024 3072 ঠিক আছে next question number 3 the fifth 8th and 11th term of a GP are P, Q and S respectively so that Q square equal to PS ঠিক আছে so that Q square equal to PS 5th 8th আৰু 11th টাৰ্মটো আমাৰ দিয়া আছে P, Q আৰু S so আমাৰ প্ৰুফ কৰিব লাগে Q square is equal to PS question number 3 আমাৰ 5th 8th আৰু 11th টাৰ্মটো দিয়া আছে আমাৰ 5th 8th আৰু 11th টাৰ্মটো দিয়া আছে 5th নাম্বাৰ টাৰ্মটো কি P মানে A P 8th নাম্বাৰ টাৰ্মটো দিয়া আছে Q আৰু 11th টাৰ্মটো দিয়া আছে S প্ৰুফ কৰিব লাগে Q square equal to PS so A5 A8 পাৱাৰটো এক কমি যায় ডাইৰেক্টলি লিখিছো A প্ৰুফ কৰিব লাগে Q square equal to PS left hand side Q square Q মানে আছে A r to the power 7 square
a square r to the power 14 right hand side আছে p s p ৰ ভ্যালু আৰু সৰি এটো আৰু s ৰ ভ্যালু so a square r to the power 14 so left hand side is equal to right hand side equal proof সহজ question নোট কৰি লোৱা next question number 4 the fourth term of a gp is square of its second term the first term is -3 determine 7th term fourth term of a gp is square of its second term and the first term is -3 determine its 7th term fourth term to ki dise square of the second term fourth term is the square of second term so fourth term mane ar cube और second term mane ar so ar cube a square r square r square আছে r cube আছে বলে কি থাকি যাব r থাকি যাব a square আছে so a থাকি যাব r is equal to a first term to কি দিছিল -3 therefore r is equal -3 determine is 7th term মানে a7 a r to the power 6 এর ভ্যালু কি -3 r or ভ্যালু -3 to the power 6 so ultimately -3 to the power 7 এনেকা থলে হ'ব 3 7টা মাল্টিপ্লাই কৰিলে কি হয় ক্যালকুলেট কৰি চাব পাৰা সো ফার্স্ট ভিডিওটো জিপিসি জ ইয়াতে মই শেষ কৰিছো নেক্সট ভিডিওটোত আৰু কেইটামান কোৱেশ্চন কৰিব ট্ৰাই কৰিম এক্সাৰসাইজ 9.3 ভিডিওটো চাই বুজি পালা না নাই মোক জনাবা থ্যাংক ইউ